রুট করো মূল্যবৃদ্ধি রুট করো জুবিন দায় ন্যায় প্রদান করো জুবিন দায় ন্যায় প্রদান করো দিনার লাইন পারমিটের ব্যবস্থা করো আমার দিনার লাইন পারমিটের ব্যবস্থা করো দিনার লাইন পারমিটের ব্যবস্থা করো বাংলাদেশি বিধান করো বাংলাদেশি বিধান করো জুবিন দায় ন্যায় প্রদান করো জুবিন দায় ন্যায় প্রদান করো We want justice. We want justice. We want justice. জুবিন দায় ন্যায় আমাক লাগিবই জুবিন দায় ন্যায় আমাক লাগিবই জুবিন দায় ন্যায় আমাক লাগিবই এই চুই চলিছে জুবিন গাগর ন্যায় প্রদান করো জুবিন গাগর ন্যায় প্রদান করো We want justice. We want justice. জুবিন দায় ন্যায় প্রদান করো জুবিন দায় ন্যায় প্রদান করো মূল্যবৃদ্ধি রোধ করো মূল্যবৃদ্ধি রোধ করো মূল্যবৃদ্ধি রোধ করো চাওক আজি আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছো ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামতি জুবিন দা গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছো যে গুলিয়াই মাৰিলে জুবিন দাৰ ন্যায় লাগিব মৰিয়াই মাৰিলে আমাক জুবিন দাৰ ন্যায় লাগিব স্পষ্ট কথা গতিকে আজি ছমাহ দিন উকলি গ'ল চৰকাৰে কি কৰি আছে এইখন চৰকাৰে কি কৰি আছে অসমে সুধিছে আজি অসমৰ জনগণে সুধিছে অসমে সুধিছে আমি অসমীয়া যুৱক তেখেতক অসম চৰকাৰক সুধিব বিচাৰিছো যে জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব এই 5 এই কাশ্মীৰকেইটা কেতিয়া ফাঁচি দিব ছিংগাপুৰত থকা সেই দালাল ফটোকেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে তেখেতক কেতিয়া ফাঁচি দিব কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব এতিয়া আমি প্ৰশ্ন কৰিছো আমাৰ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে ভোট লাগে কাৰণ আজি ইলেকশ্যন নহবলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে আজিলৈকে কিন্তু জুবিন দাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে আৰু সমান্তৰালকে ক'বলৈ গ'লে আপুনি চাওক আজি মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে কিন্তু আঁচনিৰ ওপৰত আঁচনি আৰু আঁচনি দি থাকিলে কি হ'ব নেকি তেওঁ আজি এই প্ৰশান্ত ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছো যেতিয়া মূল্য বৃদ্ধি হৈছে তেওঁ পিয়াজৰ মালা পিন্ধি গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিলে কিন্তু আজি তেওঁ মন্ত্ৰিত্বৰ লোভ আছিলে যদি মন্ত্ৰিত্ব আজি পাই গ'ল পোৱাৰ পিছত কিন্তু আজি মূল্য বৃদ্ধি নাইকিয়া হৈ গ'ল ক'ত গ'ল আজি প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছো যে আপুনি মন্ত্ৰিত্ব বাদ লৈ আজি পিয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰ কিয় আন্দোলন কৰা নাই আজি গেছৰ চিলিণ্ডাৰ গৈ পেলাই 1100 টকা হৈ গ'ল আজি এটা দৰৱ কিনিব নোৱাৰো প্ৰেছাৰ দৰৱ কিনিব নোৱাৰে চুগাৰ দৰৱ কিনিব নোৱাৰে যিটো ফাইলৰ দাম আছিলে 40 টকা সেই আজি দৰৱৰ ফাইল হৈ গ'ল 90 টকা গতিকে অসম চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আঁচনিৰ পৰা আঁচনি কৰি নাথাকিব অসমৰ জনগণে শিক্ষা বিচাৰিছে স্বাস্থ্য বিচাৰিছে সেইবিলাকত গুৰুত্ব প্ৰদান কৰক আঁচনি বহুত হৈ গ'ল গতিকে আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো আজি বাংলাদেশী বিধানৰ ক্ষেত্ৰতে চাওক বাংলাদেশী যেতিয়ালৈকে অসমৰ যেতিয়ালৈকে বৰ্ডাৰ চিল নকৰিব তেতিয়ালৈকে সমাধান হ'বনে আজি গতিকে আমি আৰু এটা কথা কৈছো যে ইনাৰলাইন পাৰ্মিট আমাক অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰক চিধা কথা স্পষ্ট কথা আৰু মেইন বস্তুটো হৈ গ'ল যে আমাক জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্ট ভাষাৰে আমাক ক'ব লাগে অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱচামে অসম চৰকাৰক এৰি নিদিয়ে জেল দিয়ে ফাঁচি দিয়ে গুলিয়াই মাৰে মৰিয়াই মাৰে নো কম্প্ৰমাইজ জুবিন দাৰ লগত চিধা কথা জয় জুবিন দা জয় জুবিন দা জুবিন দাৰ ন্যায় লাগিব জুবিন দাৰ ন্যায় লাগিব